বন্ধুসকল, মই আজি আপোনালোকক মা গংগাৰ বিষয়ে ক'ম। এতিয়া প্ৰশ্ন হ'ল, মা গংগা কোন? দেৱী গংগা হিন্দু ধৰ্মৰ দেৱী। হিন্দু ধৰ্মত গংগাক বহুত পবিত্ৰতা মনা যায়। মান্যতা অনুসৰি দেৱী গংগাই পাপ ধুই জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা বাহিৰ কৰি মোক্ষ প্ৰদান কৰে। ধৰ্মৰ কথা অনুসৰি দেৱী গংগাই মানুহৰ পাপ নাশ কৰিবলৈ পৃথিৱীত অৱতৰণ কৰিছিল। বন্ধুসকল, দ্বিতীয় প্ৰশ্নটো হ'ল, মা গংগাই নদীৰ ৰূপত কিয় অৱতৰণ কৰিলে? কথা অনুসৰি এক ৰজাৰ ৭,০০০ পুত্ৰ আছিলে। কপিল মুনিৰ সাধনাত বাধা উৎপন্ন কৰাৰ কাৰণে কপিল মুনিৰ ক্ৰোধ উৎপন্ন হয়, অভিশাপ দিয়ে। তেতিয়া ৰজাৰ সকল পুত্ৰ সেই স্থানতে জ্বলি ভস্ম হৈ যায় আৰু পাপ মুক্তি নোহোৱাৰ কাৰণে তেওঁলোকৰ আত্মাই পৃথিৱীতে বিচৰণ কৰিব ধৰিলে। ভগীৰথৰ তপস্যাত সন্তুষ্ট হৈ প্ৰভু বিষ্ণুই মা গংগাক ৭,০০০ পুত্ৰক পবিত্ৰ কৰাৰ কাৰণে পৃথিৱীত অৱতৰিত হ'বলৈ ক'লে। কিন্তু গংগাৰ প্ৰচণ্ড তেজ হোৱাৰ কাৰণে প্ৰভু শিৱই গংগাক নিজৰ জটাৰ মাজত স্থান দিয়ে আৰু শিৱৰ জটাৰ পৰাই গংগাৰ ববলৈ ধৰিলে। বন্ধুসকল, তৃতীয় প্ৰশ্নটো হ'ল, দেৱী গংগাৰ ৰূপ কেনেকুৱা? দেৱী গংগাৰ ৰূপ বহুত শান্ত আৰু উজ্জ্বল। দেৱী গংগাৰ ৪খন হাত, এখন হাতত পদ্ম ফুল থাকে আৰু এখন হাতত কলহ, আৰু 2খন হাত বৰ আৰু অভয় মুদ্ৰা আছে, আৰু শুদ্ধ বগা বস্ত্ৰ পৰিধান কৰে, যি শান্তি আৰু কোমলতাৰ প্ৰতীক। গলত ফুলৰ মালা আৰু মূৰত অৰ্ধচন্দ্ৰৰ চন্দন লগায় আৰু পদুম ফুলৰ ওপৰত বিৰাজমান থাকে। গংগাৰ নিবাস স্থান হ'ল তিনিওটা লোকতে। বন্ধুসকল, চতুৰ্থ প্ৰশ্নটো হ'ল, মা গংগাৰ মা পিতা কোন? হিন্দু ধৰ্মৰ গ্ৰন্থ অনুসৰি পৰ্বতৰ ৰজা হিমবান পিতৃ আৰু মাতা মীনাৰ ছোৱালী আছিল। দেৱী গংগা মা পাৰ্বতীৰ ভনী বুলিও কয়। বন্ধুসকল, 5 নম্বৰ প্ৰশ্নটো হ'ল, গংগাত গা ধুলে কি লাভ হয়? বিশ্বাস অনুসৰি গংগাৰ পানীত স্পৰ্শ মাত্ৰকে কৰোড় জন্মৰ পাপ নাশ হৈ যায়। গংগাৰ গা ধুলে 10 গুণ পুণ্য প্ৰাপ্তি হয়। বিশেষ তিথি আৰু শুভ দিনত গা ধুলে বিশেষ ফল পোৱা যায়। বন্ধুসকল, 6 নম্বৰ প্ৰশ্নটো হ'ল, গংগা মাৰ কি নাম? মন্দাকিনী, গংগাজী, ভগৱতী, হৰাবল্লভ, ভগীৰথী, সাবিত্ৰী, ৰম্মা এই 7টা গংগাৰ নাম। বন্ধুসকল, 7 নম্বৰ প্ৰশ্নটো হ'ল, গংগাৰ প্ৰসিদ্ধ মন্দিৰ কি কি? গংগাৰ প্ৰসিদ্ধ মন্দিৰ হ'ল গংগা মন্দিৰ গংগোত্ৰী, গংগা মন্দিৰ হৰিদ্বাৰ, গংগা মন্দিৰ ভৰতপুৰ, গংগা মন্দিৰ গড়মুক্তেশ্বৰ, গংগা মন্দিৰ বলগড়, গংগা মন্দিৰ বাৰাণসী। বন্ধুসকল, 8 নম্বৰ প্ৰশ্ন এইটো যে, গংগাত স্নান কৰিলে কি মন্ত্ৰ ক'ব লাগে? গংগাত স্নান কৰাৰ সময়ত ক্ষমা আৰু মুক্তি লাভ কৰাৰ কাৰণে এই মন্ত্ৰ জপ কৰা আৱশ্যক। ওম নমো ভগৱতী হিল হিল মিল মিল গংগে মা পাৱয়ে পাৱয়ে স্বাহা। আৰু একবাৰ কৈ দিছোঁ, ওম নমো ভগৱতী হিল হিল মিল মিল গংগে মা পাৱয়ে পাৱয়ে স্বাহা। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'বিলাক
চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।